হেল্ল' এভৰিৱান, মই আহি পাইছোঁ। কওঁনে নকওঁ বাৰু ক'ত আহি পাইছোঁ? এই ফলটো আমাৰ শৰীৰৰ কাৰণে মহা ঔষধ হয়। আপোনালোকে গেছ কৰকচোন এই ফলটো কি ফল হয়। আৰু গাইজ, এই ফলটোৱে কি কি বেমাৰ ভাল কৰিব পাৰে চাওক ভিডিঅ'টো। হেল্ল' এভৰিৱান, মই এটা ধুনীয়া জেগাত আহিছোঁ। আপোনালোকক এতিয়া নকওঁ আপোনালোকে গেছ কৰকচোন ক'ত আহি পাইছোঁ মই। যদিহে আপোনালোকে মই ঠাইডোখৰৰ নাম নোকোৱাৰ আগতে কমেণ্ট যোগে আপোনালোকে ক'ব পাৰে, তেনেহ'লে আপোনালোকৰ কাৰণে আমাৰ শৰীৰৰ কাৰণে ভাল হোৱা এটা মহা ঔষধ আপোনালোকক ফ্ৰীকৈ দিম। তেনেহ'লে আপোনালোকৰ দেৰি কিহৰ? আপোনালোকে গেছ কৰক পটাপট, আপোনালোকে কমেণ্ট যোগে জনাওক, তেতিয়া আপোনালোকে এই মহা ঔষধটো ফ্ৰীকৈ পাব। হেল্ল' এভৰিৱান, আপোনালোকে কমেণ্টত লিখিলেনে এইটো কোনটো জেগা? মই নকওঁ বুলি ভাবিছিলোঁ, কিন্তু আপোনালোকক ইমান সময় মই ভাবিব দিবও নোৱাৰোঁ, গতিকে এতিয়া কৈ দিছোঁ। মই এই মুহূৰ্তত আহি পাইছোঁ মাজুলী চেলেক ঘাটলৈ। আৰু গাইজ, আমাৰ নদীদ্বীপ মাজুলীখনেই ইমান ধুনীয়া হ'ব পাৰে আৰু বেলেগত ক'তো নহয়। আই লাভ মাজুলী। মই মাজুলীক ইমান ভাল পাওঁ, যিমান বাৰে যাওঁ সিমান বাৰে আহি থাকিবলৈ মন যায়। আই লাভ মাজুলী, বহুত ভাল পাওঁ, গতিকে আপোনালোকক জনাই দিলোঁ। এতিয়া আপোনালোকক কওঁ মই গাইজ, আমি আহি পাইছোঁ আউনীহাটী সত্ৰলৈকে। এয়া আংকুল এজনক লগ পাইছোঁ, দেও এজনক। আপুনি ক'ৰ পৰা আহিছে আংকুল? গোলাঘাটৰ পৰা। গোলাঘাট মোৰ শ্বশুৰৰ ঘৰ, গোলাঘাট বোকাখাটৰ মোৰ। আৰু ইয়াতে আপুনি আহিছিলে আউনীহাটী সত্ৰলৈ। কেনেকুৱা লাগিলে? পবিত্ৰ অনুভৱ হয় ন? আচলতে গোটেই মাজুলীখনেই পবিত্ৰ লাগে, খুবেই ভাল লাগে। নদীদ্বীপ মাজুলীলৈ আহি যদি আউনীহাটী সত্ৰখন নাচাওঁ, তেনেহ'লে এয়া কথা হ'ব পাৰে নেকি? আজি মই থাকিম মাজুলী চেলেকঘাটত থকা মোৰ দাদা এজনৰ ঘৰত। দাদা আৰু বৌয়ে মোক খুবেই ভাল পায়, আৰু ভাল পোৱাৰ কাৰণে মই নিজৰ নিচিনাকৈ ভাবোঁ। আৰু আজি থাকিম একদম নিশ্চিন্ত মনে দাদাৰ ঘৰত। দাদাজনৰ নাম ৰঞ্জিত দলে। আপোনালোকে ৰঞ্জিত দলে বুলি ক'লে আপোনালোকে চিনি নোপোৱা মানুহ নাই বাৰু, মাজুলী এৰিয়া মানুহ। গতিকে ৰঞ্জিত দাদাৰ ঘৰত আছোঁ। এয়া বৌয়ে আজি মোক শিকাইছে নেমুৰ আচাৰ, গোলনেমু আচাৰ কেনেকৈ বনাব লাগে, আৰু গোলনেমু আচাৰৰ দ্বাৰা আচাৰ খালে আমাৰ কি কি উপকাৰ হয়। শুকাব লাগিব। ছালটো বাকলিতে একো কৰা নাই ন? নাই কৰা। তাৰপাছত সেইটো এনেকৈ ৰ'দত দিছোঁ ন। এতিয়া আছে ইয়াত ৰ'দত দি শুকোৱাৰ পিছত সেইটো অকল নিমখ দিছোঁ, ইয়াত একো দিয়া নাই। সেইটো বৈয়ামত সেইটোত ভৰাব লাগে। তাৰপাছত ৰ'দত অকণমান দি এনেকৈ ভালকৈ টোপা মাৰি পিনি মাজে মাজে ৰ'দত দিব পাৰে। আৰু সেইটো যেতিয়া বস্তুটো গোটেইখিনি কিবা হৈ যাব, অকল ৰসটো ওলাবগৈ, বেয়া নহয় সেইটো। অ'কে, কিবাটো বনায়, আচাৰ বনায়, তেলৰো কিছুমান বনায়। ইয়াৰ এইটো খালে মানে পেটৰ ডিচেণ্ট্ৰিটো খুব ভাল হয় ন? ইয়াৰ ৰসটো এতিয়া যে সেইটো ৰসটো যে ওলাই আছে ন, খাব পাৰে। সেইটো এই ৰসটো একদম জমি যাব। সেইটো এনে আমি গোটাকৈ দিছোঁ ন, সেইটো লাহে লাহে মানে পানীটো আহিব আৰু গলি যাব। এইটো একদম কিবাৰ নিচিনা হ'ব। নিজে ভাতৰ লগত অকণমান খাব পাৰে। আৰু ৰসটো ডিচেণ্ট্ৰিৰ কাৰণে ভাল, বেষ্ট। আৰু অকণমান উলিয়াব লাগে, খাই দিব লাগে। আৰু গাইজ, আপোনালোকে শুনিলেনে? ডিচেণ্ট্ৰিৰ কাৰণে 1 নম্বৰ ঔষধ হয়েই। আৰু লগতে ৰাতিপুৱা শুই উঠিয়ে খালী পেটত কুহুমীয়া গৰম পানীৰ লগত অকণমান ক'লা নিমখ দি যদি এটা গোলনেমুৰ ৰস খাওঁ, তেনেহ'লে আপোনাৰ গেছ একেবাৰে নাইকিয়া হ'ব। মোৰ অতিমাত্ৰা গেছ থকাৰ কাৰণে মই একো বস্তু খাব নোৱাৰিছিলোঁ। দাদাহঁতে গাহৰি মাংস জ্বলা দি বনালেও মই খোৱা নাছিলোঁ, অকল মই বইল কৰি নিমখ দি খাইছিলোঁ। তেতিয়া দাদাই কথাখিনি ক'লে যে তুমি গোলনেমু ৰসটো খোৱা ৰাতিপুৱা উঠি, আৰু অকণমান ক'লা নেমু কুহুমীয়া পানীৰ লগত খোৱা। তেতিয়াৰে পৰা মই কণ্টিনিউ কৰি আছোঁ। গোলনেমু নথকা সময়ত মই কাজি নেমু খাওঁ,
আৰু তেনেদৰে মই এতিয়া বহুত উপকাৰ পাইছোঁ এতিয়া বৰ্তমান একেবাৰে গেছ নাই মোৰ আৰু মোৰ পাইলছৰ বেমাৰো আছিলে পাইলছৰ বেমাৰৰ কাৰণে তাৰ কাজি নেমুৰ গুটিয়ে হওক বা গোল নেমুৰ গুটিয়ে হওক সেই আচাৰৰ ভিতৰত যিটো গুটি ওলাব সেই গুটিখিনি যদি কণ্টিনিউ আপুনি 5টা দিন যদি খাব পাৰে খালী পেটত তেনেহ'লে আপোনালোকে উপক্ৰম হ'বই হ'ব পাইলছৰ নম্বৰ 1 ঔষধ হয় পেলুৰ কাৰণে খুবেই ভাল আৰু গাইজ গেছ থাকিলে পাইলছ হ'বই আৰু পাইলছ থাকিলে ডিচেণ্টৰি হ'বই এই তিনিটা মহা ঔষধ হৈছে গোল নেমু গতিকে আপোনালোকে ব্যৱহাৰ কৰি চাওক তাৰপিছত জনাব মোক আৰু সেইখিনি মই প্ৰমাণ পোৱাৰ পিছত আপোনালোকক মই এইটো শ্বেয়াৰ কৰিছোঁ এইটো বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে ভিডিঅ'টো চাব ভালকৈ আৰু আপোনালোকে ব্যৱহাৰ কৰি চাওক যদিহে ভাল হয় তেনেহ'লে মোক জনাব মাজুলীত গৈ মোৰ ডিচেণ্টৰি ক্ৰনিক ডিচেণ্টৰি পাইলছ গেছ সকলো বেমাৰে মোৰ ঠিক হৈ গ'ল গতিকে আপোনালোকেও এইটো ব্যৱহাৰ কৰি চাব পাৰে চোৱাৰ পিছতহে আপোনালোকে গম পাব আপোনাৰ গেছ নাইকিয়া হৈ গৈ আছে আপোনাৰ ডিচেণ্টৰি কমি গৈছে আপোনাৰ পাইলছ ভাল হৈ গৈছে হায়দৰাবাদত গৈ মই সকলো গেষ্ট্ৰলজিক দেখাইছিলোঁ তথাপি মোৰ ঠিক হোৱা নাছিলে এতিয়া মোৰ গোল নেমু আৰু কাজি নেমু খোৱাৰ পিছত একেবাৰে গেছ পাইলছ আৰু ডিচেণ্টৰি সকলোবোৰ নাইকিয়া হৈ গ'ল গোল নেমুৰ পৰা এইবোৰ বেমাৰ ভাল হয় নে নহয় বুলি মই প্ৰমাণ চাইছিলোঁ আৰু খাইছিলোঁ এমাহ 2 মাহ 3 মাহ আৰু 6 মাহলৈকে তাৰপিছত মই ৰেগুলাৰ খোৱা নাই যেতিয়া অকণমান গেছ লাগে তেতিয়া খাওঁ কিন্তু এতিয়া আপোনালোকক জনা এই ভিডিঅ'টো এবছৰ আগৰ ভিডিঅ' পুৰণা ভিডিঅ' কিন্তু এতিয়া যেতিয়া আপোনালোকক দিব পাৰোঁ ভিডিঅ'টো সঁচাকৈয়ে যে সেইটো এটা মহা ঔষধ হয় গতিকে মোৰ ঠিক হোৱাৰ পিছত আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ আপোনালোকেও পাৰিলে নিজৰ অসমান এডোখৰ মাটিতে আপোনালোকে ৰুব পাৰিব মানে গোল নেমু হওক যিকোনো নেমুৱে হওক বহুতেই ভাল আমাৰ শৰীৰৰ কাৰণে চি ভিটামিন হয় লগত আপোনাৰ শৰীৰটোক একদম চিলিম কৰি ৰাখে যদি আপোনালোকে খালী পেটত খায় তেনেহ'লে আপোনাৰ চৰ্বি কমিব সকলো ফালৰ পৰাই বেমাৰ ভাল হ'ব গতিকে বহুত উপযোগী হয় আপোনালোকে গোল নেমু ৰুওক আৰু ময়ো ৰুবলৈ চেষ্টা কৰি আছোঁ এতিয়া গোটেই বাউণ্ডাৰীতে গতিকে গোল নেমুৱে হওক কাজি নেমুৱে হওক আমাৰ শৰীৰৰ কাৰণে একদম মহা ঔষধ হয় গতিকে আপোনালোকে এবাৰ আপোনালোকে খাই চাব তাৰপিছত মোক জনাব ভিডিঅ'টো মই দীঘলীয়া বনালোঁ কাৰণ কথাখিনি আপোনালোকক জনাব লাগিব যে আৰু দীঘলীয়া নকৰোঁ চব কথা ক'লোৱে আপোনালোকে জাষ্ট এইটো ফ'ল' কৰিব আৰু যাৰ বেছি গেছ আছে পাইলছ আছে ডিচেণ্টৰি আছে একদম ভাল হ'ব নিশ্চিন্ত মনে তাৰপিছত আপোনালোকে মোক জনাব লাভ ইউ গাইজ টেক কেয়াৰ এণ্ড বাই বাই দেখিছেনে মই কেনেকৈ লৈ আছোঁ